হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো অলপমান বেলেগ হ'বলৈ গৈ আছে, চাই থাকক। এয়া দেখিছেনে, এখন সৰুকৈ ৰভা তৰিম বুলি ভাবিছোঁ। যিহেতু মাৰ ঘৰত শ্বুটিং হৈছে, গতিকে ৰভাখন তৰাৰ দায়িত্ব মোৰ দেউতা আৰু মোৰ হাজবেণ্ডক দি দিছোঁ। যিহেতু ৰভাখন অলপ ভাল হ'ব লাগিব আৰু একেখন ৰভাতে আজি দুখন বিয়া হ'ব। আৰু এইটো কিহৰ ভিডিঅ' জানেনে? আপোনালোকে সকলোৱে বিচাৰি আছিলে পাহাৰৰ কাঞ্চন পাৰ্ট 5। গতিকে পাৰ্ট 5ৰ কাৰণে আমি যা যোগাৰ চলাই আছোঁ। যিহেতু অতি সোনকালে আমি পাৰ্ট 5 আপলোড কৰিব লাগিব। আৰু এইপিনে দেখিছেনে, দেউতাই সৰু ৰভা যদিও আমাক শ্বুটিঙৰ বাবেহে লাগে, ইমান মেহনত নকৰিলেও হয়। তথাপিও ঘৰৰে বাঁহ এডাল কাটি মেলি কষ্ট কৰি ধুনীয়াকৈ বনাই দিছে। দেউতাক আমাৰ ফালৰ পৰা কিবা এটা গিফ্ট দিব লাগিব দুদিনমান পাছত, নে কি কয়? আৰু পাহাৰৰ কাঞ্চনখনৰ আমাৰ হিৰ'ইন আছিলে, আপোনালোকে জানেই। যিসকলে চাইছে, যিসকলে নাই চোৱা আপোনালোকে চাব আগৰ পাৰ্টকেইটা। এইটো পাৰ্ট 5 হ'ব যিহেতু, গতিকে আগৰ কেইখণ্ড চাই ল'ব যদি নাই চোৱা, তেতিয়াহে ইণ্টাৰেষ্টটো পাব। আৰু এইফালে ফাইনেলি আমাৰ ৰভাতৰি হৈ গ'ল। আৰু এইপিনে পটেশ্বৰী অলপ চলপকৈ সাজু হৈছে। এইপিনে মই ড্ৰেছ পিন্ধি দেখিছেনে, ড্ৰেছযোৰ পিন্ধিলোঁ কিন্তু আকৌ চেঞ্জ কৰি দিলোঁ, যিহেতু মোক ভাল লগা নাছিলে। আৰু পাছত যিকেইযোৰ পিন্ধিলোঁ সেইকেইযোৰ মোক অলপো ভাল লগা নাই। ভিডিঅ'টো আহিলে নিশ্চয় দেখিবই। এতিয়া আমাৰ হিৰ'ইন দুইটাই পালেহি, আৰু হিৰ'ইনে আহিয়ে তামোল খোৱাত ব্যস্ত দেই। আৰু এইপিনে আজি আমাৰ কইনা, যিটো বিয়া দুখন হ'বলৈ গৈ আছে। এগৰাকী কইনাক দেখিলে, এগৰাকী কইনা বহুত পাছত দেখিব। আৰু এইগৰাকী কইনা চাওক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। আৰু ইগৰাকী কইনা কোন হ'ব আপোনালোকে ভাবিবচোন। আমাৰ এতিয়া কেইটামান চিন গ'ল, আৰু এইটো চিন মাজতহে আছে। মাজৰ চিনটো এতিয়া কৰিবলৈ লৈছোঁ। আৰু এইপিনে দেখিছেনে, অলপমান ধৰিব পাৰিছেনে? নেক্সট কইনাজনী মই আছিলোঁ গাইজ, কিন্তু মই ফুট ল'বহে নাপালোঁ কপালত। কাৰণ কথা আছে, ভিডিঅ' চালে গম পাব।